বন্ধুসকল এই ভিডিঅ'টোত চাওকচোন এজন মুছলমান বৃদ্ধ ব্যক্তিত পিটি আছে। কিয় পিটি আছে? বৃদ্ধজনৰ কি ভুল? কি কাৰণে কাৰেণ্টৰ খুঁটিত বান্ধি পিটিব লগা হৈছে? বন্ধুসকল এখন বজাৰত এই বৃদ্ধ ব্যক্তিজনে গৈছিল। যোৱাৰ পিছত এজন হিন্দু মানুহৰ পৰা মুৰ্গী এটা দাম দৰ কৰিছিল আৰু দাম দৰত মিলিছিল। মিলাৰ পিছত বৃদ্ধ ব্যক্তিজনে মুৰ্গীটো ল'ব নোখোজিছিল যে মই মুৰ্গীটি নলওঁ, আপোনালোকে বেলেগত বিক্ৰী কৰি দিয়ক। এই কথা শুনাৰ পিছত সেই ব্যক্তিজনে মুৰ্গীৰ গৰাকীজনে কি কৰিলে, বৃদ্ধ ব্যক্তিজনক খপককৈ ধৰিলে যে আপুনি কিয় নল'ব, আপুনি ল'ব লাগিব, আপুনি দাম দৰ কৰিছে যদি ল'ব লাগিব। বন্ধুসকল সেই বস্তুটো ইছ্যু কৰি এই বৃদ্ধ ব্যক্তিজনক কাৰেণ্টৰ খুঁটিত বান্ধিছে। হিন্দুত্ববাদী নেতাক খবৰ দিছে, হিন্দুত্ববাদী নেতা আহিছে, কাৰেণ্টৰ খুঁটিত বান্ধিছে, বান্ধি কেনে সেই বৃদ্ধ ব্যক্তিজনক প্ৰহাৰ কৰি আছে। কিমান এটা জঘন্য কাম এইবোৰ মানুহৰ দ্বাৰা কৰিব পাৰে। চাওক, সাধাৰণ এটা মুৰ্গী লৈ ইহঁতে কাজিয়া কৰি আছে আৰু বৃদ্ধ ব্যক্তিৰ ওপৰত প্ৰহাৰ কৰি আছে। যিজন ব্যক্তি, যিবোৰ মানুহে প্ৰহাৰ কৰি আছে সেইবোৰ মানুহৰ দেউতাৰ নিচিনা বয়স। বন্ধুসকল কি ক'ব, দেশত আৰু আইন প্ৰণয়ন আছে নে নাই, থানা কাছাৰী আছে নে নাই, এইবোৰ সন্দেহ হৈ আছে। কাৰণ এইবোৰ ঘটনা দিনক দিনে এই ভাৰতবৰ্ষখনত বৃদ্ধি হৈ আছে। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু প্ৰত্যেকটো ব্যক্তিয়ে এই ভিডিঅ'টো চাব লাগে। আইন হাতত লোৱা এইবোৰ পাখণ্ডক, এইবোৰ নিকৃষ্ট মানুহক শাস্তি দিয়াৰ ব্যৱস্থা কৰে, সেইটো দাবী জনাওঁ। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনাৰ সঠিক মতামতটো দি যাব।